ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যিবিলাক প্ৰতাৰণা প্ৰবঞ্চনা ঠগ বাছ ড্ৰাগছ বা যিবিলাক আপোনাৰ দালালি এইবিলাকৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু বৰ্তমান মৰাণতো তেনেকৈ ছফিউদ্দিন আহমেদ ১ নং মিহুলাৰ বাসিন্দা তেখেতে বিগত সময়ত সেই সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ সময়ত তেখেতে তেনেকুৱা ধৰণৰ ঘটনাত জড়িত হৈ পৰিছিলে আৰু তেখেতে আইনগতভাৱে তেখেতে যিখিনি জামিন চামিন লৈ তেখেতে মুকলি আকাশৰ তলত আছিলে কিন্তু আমি হঠাৎ যোৱাকালি মৰাণাক্ষী থানাক আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে নিজাববীয়া যি গোচৰ সেই গোচৰত তেখেতক যোৱাকালি ৫ ঘণ্টা তেওঁক জেৰা কৰিছে আৰক্ষীৰ ওচৰত নিজাববীয়া গোচৰ ল'বৰ কাৰণে তেওঁলোকৰ ডিজিটেল যিখিনি তথ্য সেই তথ্য তেওঁলোকৰ হাতত মজুত আছে আৰু সেই তথ্য ভিত্তিত তেখেতক ৫ ঘণ্টা জেৰা কৰিছে আৰু জেৰা অন্তত তেখেতক গ্ৰেপ্তাৰ কৰিছে তেখেতক স্বাস্থ্য পৰীক্ষা কৰিছে আজি হয়তো আদালতত হাজিৰ কৰে পুনৰ ৰিমাণ্ডত ল'ব পাৰে এই কথাষাৰ পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু মৰাণবাসীৰ বাবে দুৰ্ভাগ্যজনক কাৰণ বিভিন্ন সময়ত একেডোখৰ মাটিকে বিভিন্নজনক দেখুৱাই পিনে তেনেকুৱা ধৰণৰ আচলতে লেনদেন কৰা যি প্ৰক্ৰিয়া আৰু এডোখৰ মাটিত যেতিয়া আইনগতভাৱে বিভিন্ন লোকৰ মাজত যেতিয়া আইনী প্ৰক্ৰিয়া চলি থাকে সেই মাটিডোখৰত আইনী প্ৰক্ৰিয়াৰ সৈতে কিনিম বুলি কৈ বিভিন্নজনক প্ৰলোভন দেখুৱাই বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু বিশেষকৈ এই ঘটনাটোত আজি মৰাণ আৰক্ষী থানাই যি ধৰণে নিজাববীয়া গোচৰ ল'বলৈ বাধ্য হৈছে তেখেতৰ ডিজিটেল মাধ্যমত যিখিনি প্ৰমাণ পাইছে নিষিদ্ধ ঘোষিত সংগঠনৰ নাম লৈ বা নিষিদ্ধ ঘোষিত সংগঠনক ব্যৱহাৰ কৰি পিনে তেখেতে ওপৰৰ কিছুমান বিষয়ৰ সৈতে কথা পাতি আচলতে তেনেকুৱা ধৰণৰ মাটিবিলাকক আচলতে এৰি দিবৰ কাৰণে বাধ্য কৰে ইয়াত যদি গাঁও প্ৰধান জড়িত থাকে বা আৰক্ষী কাৰ্যালয় বা আৰক্ষী থানাৰ কোনোবা যদি বিষয় জড়িত থাকে অতি তাৰ ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে গতিকে তেওঁলোকৰ ওপৰতো উচিত ব্যৱস্থা হ'ব লাগে আৰু এটা কথাই স্পষ্ট তেওঁ সম্পত্তিৰ ওপৰত হিচাপ নিকাচ হ'ব লাগে তেওঁ এটা সময়ত কি কৰিছিলে তেওঁ এটা সময়ৰ তেওঁ কিমান সম্পত্তি মালিক আছিল আৰু বৰ্তমান তেখেতৰ সম্পত্তি কিমান আছে ক'ৰ পৰা তেখেতে গোটাইছে আৰু তেখেতে যে এই কামবিলাক কৰি থাকে আচলতে কাৰ ষড়যন্ত্ৰত কৰি থাকে নিশ্চয় ইয়াত কোনোবা চৰকাৰী বিষয়া থাকিব লাগিব ওপৰৰ কোনোবা বিষয়া আছে নেকি কাৰ ছত্ৰছায়াত কৈ থাকে এই গোটেই কথাবিলাক আহিলেহে আচলতে এই গোটেই কথাখিনি কিন্তু যিটো আমাৰ এটা প্ৰক্ৰিয়া চলি আছে বা আজি নিজাববীয়া গোচৰ ল'বলগীয়া আছে ইয়াৰ সমাধান সূত্ৰ কিন্তু এটাই সকলোকে ধৰিব লাগিব চৰকাৰী আৰক্ষী বিষয়াই হওক চৰকাৰী গাঁওবুঢ়াই হওক আৰু সাধাৰণ নাগৰিকো যদি ইয়াত জড়িত আছে তেতিয়াহে সাধাৰণ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যিবিলাক প্ৰতাৰণা প্ৰবঞ্চনা ঠগ বাছ ড্ৰাগছ বা যিবিলাক আপোনাৰ দালালি এইবিলাকৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু বৰ্তমান মৰাণতো তেনেকৈ ছফিউদ্দিন আহমেদ ১ নং মিহুলাৰ বাসিন্দা তেখেতে বিগত সময়ত সেই সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ সময়ত তেখেতে তেনেকুৱা ধৰণৰ ঘটনাত জড়িত হৈ পৰিছিলে আৰু তেখেতে আইনগতভাৱে তেখেতে যিখিনি জামিন চামিন লৈ তেখেতে মুকলি আকাশৰ তলত আছিলে কিন্তু আমি হঠাৎ যোৱাকালি মৰাণাক্ষী থানাক আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে নিজাববীয়া যি গোচৰ সেই গোচৰত তেখেতক যোৱাকালি ৫ ঘণ্টা তেওঁক জেৰা কৰিছে আৰক্ষীৰ ওচৰত নিজাববীয়া গোচৰ ল'বৰ কাৰণে তেওঁলোকৰ ডিজিটেল যিখিনি তথ্য সেই তথ্য তেওঁলোকৰ হাতত মজুত আছে আৰু সেই তথ্য ভিত্তিত তেখেতক ৫ ঘণ্টা জেৰা কৰিছে আৰু জেৰা অন্তত তেখেতক গ্ৰেপ্তাৰ কৰিছে তেখেতক স্বাস্থ্য পৰীক্ষা কৰিছে আজি হয়তো আদালতত হাজিৰ কৰে পুনৰ ৰিমাণ্ডত ল'ব পাৰে এই কথাষাৰ পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু মৰাণবাসীৰ বাবে দুৰ্ভাগ্যজনক কাৰণ বিভিন্ন সময়ত একেডোখৰ মাটিকে বিভিন্নজনক দেখুৱাই পিনে তেনেকুৱা ধৰণৰ আচলতে লেনদেন কৰা যি প্ৰক্ৰিয়া আৰু এডোখৰ মাটিত যেতিয়া আইনগতভাৱে বিভিন্ন লোকৰ মাজত যেতিয়া আইনী প্ৰক্ৰিয়া চলি থাকে সেই মাটিডোখৰত আইনী প্ৰক্ৰিয়াৰ সৈতে কিনিম বুলি কৈ বিভিন্নজনক প্ৰলোভন দেখুৱাই বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু বিশেষকৈ এই ঘটনাটোত আজি মৰাণ আৰক্ষী থানাই যি ধৰণে নিজাববীয়া গোচৰ ল'বলৈ বাধ্য হৈছে তেখেতৰ ডিজিটেল মাধ্যমত যিখিনি প্ৰমাণ পাইছে নিষিদ্ধ ঘোষিত সংগঠনৰ নাম লৈ বা নিষিদ্ধ ঘোষিত সংগঠনক ব্যৱহাৰ কৰি পিনে তেখেতে ওপৰৰ কিছুমান বিষয়ৰ সৈতে কথা পাতি আচলতে তেনেকুৱা ধৰণৰ মাটিবিলাকক আচলতে এৰি দিবৰ কাৰণে বাধ্য কৰে ইয়াত যদি গাঁও প্ৰধান জড়িত থাকে বা আৰক্ষী কাৰ্যালয় বা আৰক্ষী থানাৰ কোনোবা যদি বিষয়া জড়িত থাকে অতি তাৰ ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে গতিকে তেওঁলোকৰ ওপৰতো উচিত ব্যৱস্থা হ'ব লাগে আৰু এটা কথাই স্পষ্ট তেওঁ সম্পত্তিৰ ওপৰত হিচাপ নিকাচ হ'ব লাগে তেওঁ এটা সময়ত কি কৰিছিলে তেওঁ এটা সময়ৰ তেওঁ কিমান সম্পত্তি মালিক আছিল আৰু বৰ্তমান তেখেতৰ সম্পত্তি কিমান আছে ক'ৰ পৰা তেখেতে গোটাইছে আৰু তেখেতে যে এই কামবিলাক কৰি থাকে আচলতে কাৰ ষড়যন্ত্ৰত কৰি থাকে নিশ্চয় ইয়াত কোনোবা চৰকাৰী বিষয়া থাকিব লাগিব ওপৰৰ কোনোবা বিষয়া আছে নেকি কাৰ ছত্ৰছায়াত কৈ থাকে এই গোটেই কথাবিলাক আহিলেহে আচলতে এই গোটেই কথাখিনি কিন্তু যিটো আমাৰ এটা প্ৰক্ৰিয়া চলি আছে বা আজি নিজাববীয়া গোচৰ ল'বলগীয়া আছে ইয়াৰ সমাধান সূত্ৰ কিন্তু এটাই সকলোকে ধৰিব লাগিব চৰকাৰী আৰক্ষী বিষয়াই হওক চৰকাৰী গাঁওবুঢ়াই হওক আৰু সাধাৰণ নাগৰিকো যদি ইয়াত জড়িত আছে তেতিয়াহে সাধাৰণ ৰাইজে ইয়াৰ পৰা কিন্তু পৰিত্ৰাণ পাব মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক